কোটি টাকার মাদক বাজেয়াপ্ত করল কাছাড় পুলিশ। লক্ষ্মীপুর থানার বাঁশকান্দি এলাকায় অভিযান চালিয়ে বৃহৎ সাফল্য লাভ। মারুতি সুজুকি বাহনে তল্লাশি চালিয়ে প্রায় 410 গ্রাম অবৈধ হেরোইন উদ্ধার। এই অভিযানে একজনকে আটক করে তদন্ত অব্যাহত রেখেছে কাছাড় পুলিশ। পার্শ্ববর্তী রাজ্য মণিপুর থেকে বৃহৎ পরিমাণে মাদক কাছাড় জেলার মধ্য দিয়ে বহিরাজ্যে পাচারের উদ্দেশ্য ভেস্তে দিল কাছাড় পুলিশ। লক্ষ্মীপুরে নেশাজাতীয় দ্রব্যের বিরুদ্ধে বিশেষ অভিযানে কাছাড় পুলিশের ফের একবার বিরাট সাফল্য লাভ। লক্ষ্মীপুর থানার অন্তর্গত বাঁশকান্দি পুলিশ ইনভেস্টিগেশন সেন্টারের সামনে মণিপুর রাজ্য থেকে আসা AS11C7832 নম্বরে মারুতি সুজুকি গাড়িতে তল্লাশি চালিয়ে 35টি সাবানের বাক্সে লুকিয়ে রাখা প্রায় 410 গ্রাম সম্ভাব্য হেরোইন বাজেয়াপ্ত করা হয়। সঙ্গে গ্রেপ্তার করা হয় ফিরোজ আহমেদ নামের এক সরবরাহকারীকে। সরবরাহকারী ফিরোজের বাড়ি সোনাই থানার অন্তর্গত ধনীপুর গ্রামে বলে জানা গেছে। বাজেয়াপ্ত করা হেরোইনগুলির বাজার মূল্য প্রায় 2.5 কোটি টাকা হবে বলে জানিয়েছেন কাছাড় জেলার সিনিয়র পুলিশ সুপার নোমাল মাহাতা। সঙ্গে পুলিশ সুপার আরও জানান যে পার্শ্ববর্তী মণিপুর রাজ্য থেকে বৃহৎ পরিমাণের এই হেরোইনগুলো নিয়ে আসা হয়েছিল এবং কাছাড় জেলার মধ্য দিয়ে বহিরাজ্যে পাচারের উদ্দেশ্য ছিল। নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু যোৱা নিশা আমি এটা বিশেষ সূত্ৰৰ পম খেদি লক্ষ্মীপুৰ থানাৰ অন্তৰ্গত বাঁশকান্দি গাঁৱত আমি এটা বিশেষ অভিযান চলাইছিলোঁ আৰু সেই অভিযান কালত আমি এখন গাড়ী মাৰুতি সুজুকি এখন গাড়ী আমি জব্দ কৰিছিলোঁ আৰু মাৰুতি সুজুকিখনৰ নাম্বাৰ হ'ল AS011C7852 আৰু তাৰ যিজন গাড়ীখন চলাই অহা যিজন আৰোহী যিজন চালক তেওঁৰ নাম আছিলে মোহাম্মদ ফিৰোজ আহমেদ লস্কৰ। তেওঁৰ পিতৃৰ নাম হ'ল মতি মিয়া, ধনীপুৰ ৱাৰ্ড নম্বৰ 9 আৰু সোনাই থানাৰ অন্তৰ্গত। তেওঁক যেতিয়া আমি এপ্ৰিহেণ্ড কৰি তেওঁক আমি খানতালাচী আৰম্ভ কৰোঁ। সেই সময়তে সেই গাড়ীখনত বিশেষভাৱে নিৰ্মাণ কৰা টায়াৰ আছিল, মানে স্পেয়াৰ টায়াৰ আছিলে। স্পেয়াৰ টায়াৰৰ ভিতৰত দুটা স্পেয়াৰ টায়াৰৰ ভিতৰত তেওঁ লুকুৱাই অনা অৱস্থাত 35টা চাবোনৰ বাকচত, হিৰ'ইনযুক্ত চাবোন বাকচত আমি ড্ৰাগছৰ পৰিমাণ আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই দুইটা স্পেয়াৰ টায়াৰ আছিলে গাড়ীখনত বিশেষভাৱে নিৰ্মিত চেম্বাৰত তেওঁলোকে লুকুৱাই আনিছিলে। গতিকে আমি যেতিয়া গোটেই বিষয়টো চালোঁ, যেতিয়া ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলোঁ আৰু সেই সময়তে আমি গোটেই সামগ্ৰীখিনি আমি তাতে স্থলীতে আমি ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণ কালত আমি সম্পূৰ্ণ ইতিবাচক উত্তৰ পোৱাৰ পিছত সামগ্ৰীখিনিক আইনগতভাৱে আমি জব্দ কৰোঁ। আৰু সেই সময়ত আমি ওজন কৰোঁতে আমাৰ দেখা গ'ল যে তাৰ ওজনৰ পৰিমাণ আছিলে 410 গ্ৰাম আৰু এই 410 গ্ৰাম হিৰ'ইন আমি তাতে ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি জব্দ কৰোঁ আৰু বাকী যি ফৰেনচিক ছায়েন্স লেবৰেটৰীত পঠাবৰ কাৰণে আমি যুঁজা আৰম্ভ কৰোঁ। এই যিখিনি জব্দকৃত সামগ্ৰী আমি লাভ কৰিলোঁ বা ৰিকভাৰ কৰিবলৈ সক্ষম হ'লোঁ, এই সামগ্ৰীখিনিৰ আজিৰ সময়ত চোৰাং বজাৰত তাৰ মূল্য প্ৰায় 2,05 লাখ টকা হ'ব বা তাতোধিক হ'ব। গতিকে আমি জোৰ তদন্ত আৰম্ভ কৰিছোঁ আৰু জোৰ তদন্ত আৰম্ভ কালত আমাৰ দেখা গৈছে, প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ আমাৰ সীমান্তৱৰ্তী যি জিলা আছে সেই জিলাৰ সদৰ অঞ্চলৰ পৰা আমাৰ ইয়ালৈ সৰবৰাহ কৰিছিলে আৰু আমাৰ ইয়াত সৰবৰাহ কৰাৰ পিছত এই গোটেই সামগ্ৰীখিনি জিলাৰ বাহিৰলৈ লৈ যোৱাৰ তেওঁলোকৰ এক পৰিকল্পনা আছিলে। গতিকে তেওঁৰ লগত থকা আৰু তেওঁৰ লগত সম্পৰ্কিত থকা 2 কেইজনৰ ব্যক্তিৰ আমি সূত্ৰ লাভ কৰিছোঁ আৰু তেওঁ অধিক তদন্ত আমি চলাই আছোঁ। ইয়াৰ লগতে যি টেকনিকেল অধ্যয়ন হ'ব লাগে বা টেকনিকেল ইনভেষ্টিগেশ্যন হ'ব লাগে সেইটোও আমি চলাই গৈছোঁ। আমি আশা কৰিছোঁ শীঘ্ৰে তেওঁৰ লগত সম্পৰ্ক থকা আন এজন ব্যক্তিক আমি ধৰিবলৈ সক্ষম হ'ম।
আৰু বৰ্তমানলৈকে এই যে আমি বিশেষ সূত্ৰে অভিযান চলাই আমি যি পৰিমাণৰ হেৰোইন জব্দ কৰিছোঁ সেইখিনি আমি ফৰেনচিক সায়েন্স ল্যাবৰেটৰীত পঠাবলৈ যোজা কৰিছোঁ আৰু জোৰ তদন্ত চলি আছে আৰু তদন্তৰ আওতাত যিসকলে আহিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বলৈ আমি তৎপৰ হৈ আছোঁ।